ফাইনেলি আমাৰ স্কুটি বনি ষ্টাৰ্ট হৈ গৈছে। এইফালে বহুত দিনটো মেহনত কৰাৰ পিছত কামটো ইমান সফলতা হৈছে। বৰ্তমান আমি ফাইনেলি গোটেই গছটোৱাল আনিলোঁ। এতিয়া আমি ফিটিং কৰিবলৈ আপোনাৰ ষ্টাৰ্ট কৰিম। আহক ফিটিং কৰিবলৈ কি বস্তু আনিলোঁ চব আপোনালোকক দেখাই আছোঁ আৰু তাৰপিছত ফিটিং কৰা ষ্টাৰ্টটো দেখাই আছোঁ আপোনালোকক। এইডাল টাইমিং চেন আনিলোঁ আৰু এইফালে গেছকেট ফুল গেছকেট এইফালে বলক আনিছোঁ আৰু এইটো ফিটিং কৰি আনিলোঁ। ইয়াতো গ'ল 1000 টকা আৰু আঠা আনিছোঁ, গাইডলাইন আনিছোঁ। বৰ্তমান এইটো লৈছে আপোনাৰ মেক্সিমাম আপোনাৰ 2200। ইয়াত কিমান লিখা আছে গম নাপাওঁ, কিন্তু আপোনাক দেখাব বিচাৰিছোঁ। ইয়াত লিখাটো বৰ্তমান নাই দেখুওৱা। মোটামুটি আপোনাৰ 3500 টকাৰ ভিতৰত মালবোৰ আহি গৈছে। এতিয়া ফিটিং কৰাতেহে টাইম লাগিব অকণমান। আৰু আপোনাক দেখাইছোঁ পূৰা কাটি পিনি আনবক্সিং কৰি পিনি হেৰি দিয়ক, চাকুখন দিয়ক, চাকুখন। এইটো বলক পূৰা আনবক্সিং কৰিছোঁ। এইটো বলকৰ ৱাৰ্চাৰ। আৰু এইটো নতুন বলক। ভিনিয়ে উলিয়াওকচোন। এইটো নতুন বলক। এতিয়া বৰ্তমান ফিটিং কৰা হ'ব আৰু স্কুটিখন সেইফালে পৰি আছে। এইখিনি আজি এতিয়া ফিটিং কৰিম। পূৰা ফুল ভিডিঅ' আপোনালোকক ইঞ্জিন ফিটিঙৰ ফুল ভিডিঅ' দেখাম আৰু আপোনালোকে আহি চাই থাকক আৰু গম পাই থাকিব কেনেকৈ বস্তুটো ফিটিং কৰা হৈছে। এইবোৰ চাকা টাকা খুলি পেলি এইবিলাক গোটেই ভৰাই থৈছোঁ। এইটো ক'বই নালাগে, খোলা হৈ গ'ল ভিতৰতো। মালবোৰ এই খুলি থৈ দিয়া হৈছে। এতিয়া বৰ্তমান ফিটিং কৰিব ষ্টাৰ্ট কৰোঁ। এই বস্তুটো এতিয়া বৰ্তমান ফিটিং কৰি লোৱা হৈছে। তাৰপিছত এতিয়া আমি লগাম গেছকেট। আপোনালোকক দেখাই আছোঁ ফুল ইঞ্জিন বডি ফিটিং কৰিম আমি। আৰু এইফালে পূৰা ফুল গেছকেটৰ এতিয়া লগোৱা হ'ব। এতিয়া এইফালে আঠা কাম কৰি থকা হৈছে। এইফালে আমাৰ মিস্ত্ৰী দেখিছে নাই, ওচৰ পাজৰ মিস্ত্ৰী বাদে আপোনালোকে চিনি পাব। এইফালে গেছকেট লাগি আছে একদম ইঞ্জিনৰ ভিতৰত। গেছকেটকেইটা ইঞ্জিনৰ ভিতৰত মাল দিছে নাই, অলপমান মাল। এইফালে ওপৰ মালটো বৰ্তমান লগাই দিবলগীয়া হৈছে। নাই, ৱাচাৰ নাই। সেইভাগে জাষ্ট ভৰাই দিয়ক। বৰ্তমান আপোনাৰ ভিতৰটো এতিয়া বৰ্তমান ফিটিং কৰি যোৱা হৈছে আৰু এতিয়া বলটো ফিটিং কৰিম। টাইম মেচিন ফিটিং কৰা হৈছে। এইটো পূৰা ফিটিং কৰোঁতে অকণমান টাইম লাগিছে বাৰু, কিন্তু নট চট টাইট কৰিছোঁ বৰ্তমান। আৰু ময়ো কামত লাগি আছোঁ। পূৰা হাত চাত লেতেৰা হৈ আছে নে কামত লাগি আছোঁ। এইফালে আপোনালোকক তাৰপিছত দেখুৱাই আছোঁ। বৰ্তমান আমাৰ ফুলটো ইমানটো হৈ গৈছেগৈ এতিয়া পূৰা লগোৱাটো। এইফালে গেছ লগাই আছোঁ। তাৰপিছত পূৰা ষ্টাৰ্ট কৰি দেখাম তাৰপিছত। আৰু এইফালে বাইকখন আহিলে তাকে ভাইজাৰটো ভাঙি গৈছে। ভাইজাৰটো অকণমান খুলি পিনি লগোৱা ব্যৱস্থা কৰি আছোঁ আমি। আৰু এইফালে কিমানখিনি মাল খতম হৈ গৈছেগৈ, এতিয়া লগাই থাকিম আৰু ময়ো ৰেঞ্চ চাটত লৈ পিনি কাম কৰি আছোঁ। আপোনালোকক দেখুৱাই আছোঁ আৰু ষ্টাৰ্ট নোহোৱালৈকে আপোনালোকক দেখুৱাম আৰু পূৰা ফুল ভিডিঅ' দেখাম। ফাইনেলি গাইজ দিনটো লগাৰ পিছত স্কুটি বৰ্তমান ইমানটো ফিটিং হৈ গৈছে। এতিয়া ষ্টাৰ্ট একবাৰ কৰিম। এইটো লাষ্ট ফিটিংটো কৰি আছোঁ আমি। এইখন স্কুটি যেনিবা বেটেৰী নহ'লে যেনিবা ষ্টাৰ্ট নহয়, এনেকুৱা প্ৰব্লেম। যদি কাৰোবাৰ মেজটো আছে, কেতিয়াবা অকস্মাত যদি বেটেৰী নথকা, বেটেৰীটো ডাউন হৈ গৈছে, তেতিয়াহ'লে বেটেৰীটো চাৰ্জ দি ল'ব। ইমানটো আমি দিনটো লগাৰ পিছত ইমানটো কাম হৈ গৈছে, আগবাঢ়িছে। এতিয়া লাষ্ট এতিয়া চলাই দেখাম অলপমান পিছতে। এতিয়া বৰ্তমানটো ফিটিং কৰি আছোঁ। হোৱাগৈ নাই, আৰু আধা ঘণ্টামান লাগিব। দিনটো লাগি গ'ল আজি, সেইভাগে গ'লগৈ দিনটো। ফাইনেলি আমাৰ স্কুটি বনি ষ্টাৰ্ট হৈ গৈছে। এইফালে বহুত দিনটো মেহনত কৰাৰ পিছত কামটো ইমান সফলতা হৈছে। আজিলৈ বাই বাই। নেক্সট এটা ভিডিঅ' আকৌ আহিম। যদি কোনোবা স্কুটি চিস্কুটি বনাব আছে তেতিয়াহ'লে ক'ব। আৰু এখন স্কুটি দিনটো লগাৰ পিছত বনোৱা আজি ক্লিয়াৰ হৈছে। একদম দিনটো লাগিছে, ভাগৰ লাগি গৈছেগৈ। এতিয়া স্কুটি বনাই পিনি মানুহজনক ডেলিভাৰী দিম। আৰু আজিলৈকে বাই বাই, টাটা। নেক্সট এটা ভিডিঅ' আকৌ আহিব জল্দি।